নমস্কাৰ বন্ধুসকল, নতুন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আহি আছোঁ মানে ডিব্ৰুগড় মেডিকেললৈ আহি আছোঁ। এয়া আমাৰ ডাঙৰ ছোৱালী পূৰা হৈ আহিছে। মানে কি হ'ল, মোৰ মিছেছৰ আজি এবছৰ আগত এটা বেমাৰ ওলাইছিলে, কিডনী ইনফেকশ্যন হৈছিলে। পাইছে ন? এই ৰাস্তাটোৱে মানে বন্ধুসকল আগতে আমি ফেৰী চলি থাকোঁতে মানে এই ৰাস্তাটোৱে আহিছিলোঁ আগতে। এতিয়া মানে কি হ'ল, হাইৱেদি নাই যোৱা আৰু আমি এতিয়া এই শ্বৰ্টকাট মাৰিছোঁ এইফালে অকণমান, ডাইৰেক্ট আমলাপতিত ওলাম বুলি কৈছে। গতিকে নেট চাই পিনে আহি আছোঁ ৰাস্তাটো। আমাৰ মানে যেতিয়া সৰু ছোৱালী জন্ম হৈছিলে তেতিয়া মানে সৰু ছোৱালীও বেমাৰ হৈছিলে, ডাঙৰকৈ হৈছিলে বেমাৰ। তাৰপিছত আকৌ ৱাইফৰো মানে কিডনী ইনফেকশ্যন বৰ ডাঙৰকৈ হৈছিলে। ধেমাজিত আমি বহুত দিন ট্ৰিটমেণ্ট কৰিলোঁ, কিন্তু ধেমাজিত ট্ৰিটমেণ্ট কৰি পিনে ভাল নহ'ল। আৰু তাৰপিছতে আমাৰ চিনাকি ডক্টৰ এজন আছিলে, এজনে ক'লে বোলে এজন কিডনী বিভাগৰ ডক্টৰ দিব্যজ্যোতি কলিতা বুলি এজন ভাল ডক্টৰ আছে কিডনী বিভাগৰ, তেওঁৰ ওচৰলৈ লৈ যাওঁ বুলি ক'লে। আৰু তেওঁৰ কথা মতে আমি সেই ডক্টৰজনৰ ওচৰলৈ লৈ গুচি আহিলোঁ। আহি পিনে সেইজনৰ ওচৰত ট্ৰিটমেণ্ট কৰি মেলি পিনে ভাল হৈ গ'ল, আৰোগ্য হৈ গ'ল। এতিয়া মানে কি হ'ল, এবছৰ মূৰত মানে আকৌ এতিয়া অকণমান বেমাৰটোৱে অকণমান দেখা দিয়া নিচিনা লাগিছে। গতিকে বোলো দেখাই অহাটোৱে ভাল হ'ব, বেছি হ'বলৈ থোৱাতকৈ আগতীয়াকৈ দেখাই অহাটোৱে ভাল। গতিকে আমি এতিয়া আহি আছোঁ, সেই ডক্টৰজনৰ ওচৰলৈকে আহি আছোঁ। তেওঁ স্বাস্থ্য হস্পিটেলৰ আগত বহিছিলে। আজিকালি মানে তেওঁ স্বাস্থ্য হস্পিটেলত নবহে, আজিকালি তেওঁ নিজৰ ব্যক্তিগত এখন কিবা MK কিবা বুলি নাৰ্ছিং হোম এখন খুলিলে, তাতে বহে তেওঁ। গতিকে আমি তালৈকে গৈ আছোঁ। এইফালে বন্ধুসকল, আপোনালোকে বগীবিল দলং পাৰ হোৱাৰ পিছত এইফালে মেইন ৰোডেদি নগৈ পিনে এইফালে আহিলেও বহুত ভাল ৰাস্তা, দেখিছেনে? একদম ধুনীয়াকৈ সেইফালে মেইন ৰোডতকৈ এইফালে বেছি ভালহে ৰাস্তাটো। শ্বৰ্টকাটো হয়, এইফালে গ'লে মানে ডাইৰেক্ট আমলাপতিত ওলাইগৈ, অকণ সোনকালো হ'ব আমাৰ। গতিকে ব'লকচোন বন্ধুসকল মানে আমাৰ ঘৰৰ পৰা ওলাওঁতে মানে অকণ দেৰি হৈ গ'ল। আমি এপইণ্টমেণ্ট লৈ দিয়া আছিলে, এপইণ্টমেণ্টটো আপোনাৰ 3:30 বজালৈ কৈছিলে। এতিয়া ইয়াতে 3টা বাজিবলৈ হৈ গ'ল প্ৰায়। গতিকে যিমান পাৰোঁ মানে ইমান স্পীডত আহিবলৈ চেষ্টা কৰিছোঁ। ৰাস্তাও ভাল, ৰাস্তাও বৰ ইমান ভিৰ ভাৰ ৰাস্তা নহয়, ছিংগলকৈ একদম ধুনীয়াকৈ আহি থাকিব পাৰি স্পীডত। অকণ সোনকালে পাবৰ কাৰণে আমি অকণ স্পীডত আহিছোঁ। বন্ধুসকলে এয়া দেখিছে কিমান ধুনীয়া ৰাস্তা এইটো। গতিকে আজি সম্পূৰ্ণ নতুন ৰাস্তা এটাইদি আমি আজি ডিব্ৰুগড় টাউনলৈ আহি আছোঁ। মইতো বেলেগকো ছাজেষ্ট কৰিম কি এইটো ৰাস্তাইদিয়ে আহক, এইটো ৰাস্তাই বেছি ভালহে আহিবৰ কাৰণে। বন্ধুসকল, আমি পাই গ'লোঁ সি ডিব্ৰুগড় টাউন। ডিব্ৰুগড় টাউনতে আমাৰ মানে কি এখন এতিয়া পূজা হস্পিটেল বুলি আছে, দেখুৱাই দিওঁ আপোনাক। পূজা হস্পিটেল, তাৰ পিছতে আছে স্বাস্থ্য হস্পিটেল। এতিয়া আমি তালৈকে যাম। এতিয়া আমি পাই গ'লোহি স্বাস্থ্য হস্পিটেল। স্বাস্থ্য হস্পিটেল পাই গ'লোহি। ফালে সোমাই আহি আছোঁ, লাহে লাহে গৈ আছোঁ আৰু পামগৈ আৰু ন। এতিয়া সোন পাহি আমি মেডিকেল পামগৈ। এতিয়া মাৰ ডক্টৰজন ওচৰত পামগৈ এতিয়া ন, হয় নাই বা? আমি আগলৈ যাওঁগৈ বোলে, আগলৈ যাওঁগৈ বোলে, তেতিয়াহে মাৰ পাবি। এইয়া এইটো কি কুকুৰ? এইখনেই হৈছে এখন হস্পিটেলখন, স্বাস্থ্য হস্পিটেল। পাই গ'লোহি ন। এতিয়া ডক্টৰৰ ওচৰলৈ যাম আমি ন, হয় নাই বা? বন্ধুসকল, দেখাবলৈ আহিছিলোঁ দিব্যজ্যোতি কলিতাক, কিন্তু তেওঁক নেদেখাই পিনে আমি ইউৰ'লজি বিভাগৰ দিবাকৰ চৌবে বুলি ছাৰজন আছে, তেওঁক আমি দেখালোঁ। তেওঁক দেখাবলৈ আমি এতিয়া ৱেইট কৰি আছোঁ। বা আমাৰ সোনপাই পাৰিছা নি? পাৰিছানে? বা লাহে লাহে পৰিবা। ডক্টৰ যিহেতু আহি পোৱাহি নাই, গতিকে ছোৱালী দুজনীৰ লগত অকণমান ধেমালি কৰি দিলোঁ। সিহঁতি লিফ্টত উঠি পোৱা নাই, গতিকে লিফ্টত উঠাই পিনে অকণমান টাইম পাছ কৰি আছোঁ। তেতিয়ালৈকে মানে কি ডক্টৰো আহি যাব, তেতিয়ালৈকে টাইম পাছটো হৈ যাওক বুলি ইহঁতক মানে লিফ্টত উঠাই আছোঁ। আৰু বন্ধুসকল, ডক্টৰ ইতিমধ্যে আহি পাই গ'লহি আৰু ডক্টৰক দেখাই মেলি ল'লোঁ আমি। দেখাওঁতে মানে কি ভিডিঅ' কৰিম বুলি লৈছিলোঁ, কিন্তু ভিডিঅ' কৰিব নালাগে বুলি ক'লে, ভিতৰত ভিডিঅ' নকৰিবা। গতিকে ভিডিঅ' নকৰাকৈ আমি এতিয়া দেখাই মেলি পিনে হৈ গ'ল আমাৰ। আৰু এতিয়া দেখাই যিহেতু হ'ল, আমি এতিয়া ঘৰলৈ ওলাম আৰু লাহেকৈ। আমাৰ মানে কি হ'ল, মোৰ ৱাইফক দেখাই মেলি পিনে হৈ গ'ল। আমি যিটো ভয় কৰি আছিলোঁ সেইটো বাৰু ভয় কৰিবলগীয়া কোনো কাৰণ নাই। জাষ্ট মানে কি ৰাইট ছাইডৰ কিডনীত অকণমান এনেই ইনফেকশ্যন এটা হৈছে, বৰ বিশেষ নহয়। গতিকে এইটো মেডিচিন দিছে, মেডিচিন খালে ভাল হ'ব বুলি ক'লে। থাকিম বুলিয়ে গৈছিলোঁ। মানে কি হ'ল, ৰিপৰ্ট কৰিব, টেষ্ট কৰিব দিব, কিবা কিবি আল্ট্ৰাচাউণ্ড কৰিব দিব, ৰিপৰ্ট নাপাম বুলি ভাবিছিলোঁ। গতিকে ৰিপৰ্টবিলাক সোনকালে পাই গ'লোঁ, আৰু ৰিপৰ্টবিলাক পাই যোৱাৰ কাৰণে দেখাই মেলি পিনে এতিয়া হৈ গ'ল। গতিকে আমি এতিয়া ঘৰলৈ ঘূৰি আহিছোঁ। বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিলে। এতিয়া ঘৰলৈ যাওঁ আমিও। অকল আপোনালোকেও ভালে থাকক, আমাকো ভালে থাকিবলৈ আশীৰ্বাদ কৰক। তাৰে কামনাৰে আজিলৈ ভিডিঅ'টো সামৰিছোঁ।